আজি আমি আলোচনা কৰিম হিষ্টৰী অফ আসাম MCQ অসমৰ ইতিহাস অসম বুৰঞ্জী পাৰ্ট 1। এই কুৱেশ্যনবোৰ এইবাৰ ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গত যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ, অৰ্থাৎ এইবাৰ 100% আহিবই। তো প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম কি? অপশ্যন 4টা দিয়ে আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, প্ৰাগজ্যোতিষ। 2 নম্বৰ কুৱেশ্যনটো দেখিম। প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? অপশ্যন নম্বৰ ক আছিল দিছপুৰ, খ আছিল ৰত্নপীঠ, গ আছে কামৰূপ, খ আছে প্ৰাগজ্যোতিষপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পিছৰটো দেখিম। ইয়াৰ পিছৰটো হৈছে টাই আৰু আহোম ভাষাৰ শব্দ আসামৰ অৰ্থ কি? ক হৈছে পৰিচিত, খ হৈছে পৰাজিত, গ হৈছে অপৰিচিত, ঘ হৈছে অপৰাজিত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, অপৰাজিত। ইয়াৰ পিছৰটো দেখিম। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? ক হৈছে ভাস্কৰ বৰ্মন, খ হৈছে মহিৰাংগ দানৱ, খ হৈছে ঘটকাসুৰ, ঘ হৈছে ভগদত্ত। এই শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, মহিৰাংগ দানৱ। ইয়াৰ পিছৰটো দেখিম। 5 নম্বৰ কুৱেশ্যন। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন নম্বৰ ক হৈছে ৰজাসন্ধা, খ হৈছে ব্ৰহ্মপাল, গ হৈছে বৈদ্যদেৱ, ঘ হৈছে বল্লভদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, ৰজাসন্ধা। 6 নম্বৰ কুৱেশ্যনলৈ যাম। সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি? ক হৈছে নীলধ্বজ, খ হৈছে মহম্মদ বিন বখতিয়াৰ খিলজী, গ হৈছে অৰিমত্ত, ঘ হৈছে বৈদ্যদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ। ইয়াত যিহেতু কৈছে এতিয়া মুছলমান শাসকগৰাকীৰ নাম, গতিকে ইয়াত মুছলমান মানুহে হ'ব। অপশ্যন নম্বৰ খ ইয়াৰ শুদ্ধ উত্তৰ, মহম্মদ বিন বখতিয়াৰ খিলজী। ইয়াৰ পিছৰটো দেখিম। মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক হৈছে 1138 চনত, খ হৈছে 1250 চনত, গ হৈছে 1270 চনত, ঘ হৈছে 1206 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, 1206 চনত। ইয়াৰ পিছৰটো দেখিম। কোনে কামৰূপক কামালুকু বুলি কৈছিল? অপশ্যন নম্বৰ ক বাণভট্ট, খ হৈছে পিট সিং, গ হৈছে ৱা হিউৱেনচি, ঘ হৈছে হিউৱেনচাং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, হিউৱেনচাং। ইয়াৰ পিছৰটো দেখিম। ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক হৈছে বিদৰ্ভ ৰাজকুমাৰী মায়া, খ হৈছে ইন্দুমতী, গ হৈছে মায়াৱতী, ঘ হৈছে চন্দ্ৰৱতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, বিদৰ্ভ ৰাজকুমাৰী মায়া। ইয়াৰ পিছৰটো দেখিম। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন নম্বৰ ক দানৱ বংশ, খ বৰ্মন বংশ, ঘ ভৌম বংশ, ঘ চন্দ্ৰ বংশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, ভৌম বংশ। ইয়াৰ পিছৰটো দেখিম। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰাগজ্যোতিষলৈ কোন চীনা পৰিব্ৰাজক আহিছিল? কোন চীনা পৰিব্ৰাজক আহিছিল? অপশ্যন নম্বৰ ক হৈছে ভাস্কৰ দা গামা, খ হৈছে চন্দ্ৰপল, গ হৈছে হিউৱেনচাং, ঘ হৈছে মেক্স মুলাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, হিউৱেনচাং। ইয়াৰ পিছৰটো দেখিম। হিউৱেনচাং কোন দেশৰ পৰিব্ৰাজক আছিল? সকলোৱে জানে এইটো চীন দেশৰ পৰিব্ৰাজক। ইয়াৰ পিছৰটো দেখিম। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ ক ব্ৰহ্মপাল, খ পুষ্পদত্ত, গ শিলভদ্ৰ, ঘ হিউৱেনচাং। এই শুদ্ধ উত্তৰ হৈছে নম্বৰ গ, শিলভদ্ৰ। ইয়াৰ পিছৰটো দেখিম। হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, হৰ্ষবেগ। ইয়াৰ পিছৰটো দেখিম। বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাস্কৰ বৰ্মন। ইয়াৰ পিছৰটো দেখিম। হিউৱেনচাঙৰ কামৰূপৰ বিষয়ে লিখা টকাখনৰ নাম কি? ক হৈছে চি ইউ কি, খ হৈছে হস্তিবিদ্যাৰাম, গ হৈছে অৰ্থশাস্ত্ৰ, ঘ হৈছে যোগিনীতন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, চি ইউ কি। কামৰূপৰ বিষয়ে লিখা টকাখনৰ নাম হৈছে চি ইউ কি। ইয়াৰ পিছতে দেখিম।
17 নম্বর কোশ্চেন, শালস্তম্ভ বংশর প্রতিষ্ঠাপকর নাম কি? এর শুদ্ধ উত্তর হয়েছে শালস্তম্ভ। এর পিছরটা দেখেন, শালস্তম্ভ বংশের রাজধানী কত আছিল? অপশন নম্বর ক হয়েছিল হাড়ুপেশ্বর, খ হয়েছে নগাঁও, গ হয়েছে গোয়ালপাড়া, খ হয়েছে ডিব্রুত। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর ক হাড়ুপেশ্বর। 19 নম্বর কোশ্চেন হয়েছে শালস্তম্ভ বংশের শেষ রোজাজনার নাম কি? অপশন নম্বর ক ত্যাগ বাহাদুর, খ ত্যাগ সিং, গ ত্যাগ পাল, ঘ ত্যাগ ভদ্র। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর খ ত্যাগ সিং। এর পিছরটা দেখেন, পাল বংশের প্রতিষ্ঠাতা কোন? অপশন নম্বর ক হয়েছে ব্রহ্মপাল, খ হয়েছে বৈদ্যদেব, গ হয়েছে ত্যাগ সিং, খ হয়েছে শিলভদ্র। যেহেতু ইয়াত পাল বংশ প্রতিষ্ঠাতা কইছে, গতিকে শুদ্ধ উত্তর অপশন নম্বর ক ব্রহ্মপাল। আজিৰ ভিডিও এইখিনিয়ে। যদি ভিডিওটা ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব।